এখন মই ইয়াতে থাকো নহয় ৰাজপথত খুৰামত্ত দ্বিতীয়ৰ উদ্ভণ্ডালি মোবাইলত বন্দী দ্বিতীয় সঞ্জীৱ কৃষ্ণৰ অটপালি এইগৰাকী দৰং জিলাৰ পৰিবহণ বিষয়া সঞ্জীৱ কৃষ্ণ খুৰামত্ত অৱস্থাত ৰাজপথত পৰিবহণ বিষয়া সঞ্জীৱ কৃষ্ণ কৰ্তব্যৰ সময়তে সঞ্জীৱ কৃষ্ণৰ এই উদ্ভণ্ডালি খুৰামত্ত সঞ্জীৱ কৃষ্ণই গালি দিছে মাৰিবলৈ সাজু হৈছে এগৰাকী সহকৰ্মীক তাৰ মাজতে আকৌ নিজৰ স্কৰ্পিঅ' গাড়ীখনৰ পৰা উলিয়াই মদ্যপান কৰা দৃশ্য বন্দী হ'ল মোবাইলৰ কেমেৰাত বিষয়াগৰাকীৰ উদ্ভণ্ডালিৰ এই দৃশ্য ভাইৰেল হৈছে সমগ্ৰ দৰং জিলাত ইয়াৰ পিছতে সৰব হৈ উঠে জিলাখনৰ দল সংগঠন বিষয়াগৰাকীৰ যিখিনি অফিচিয়েল আৱাৰৰ ভিতৰত যি তেখেতে মদ্যপান কৰিছে বা নৈতিকতাবিহীনভাৱে তেওঁ যি কাম কাজ কৰিছে ইয়াৰ ওপৰত এক উচিত তদন্ত হ'ব লাগে অৱশ্যে ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে বিষয়াগৰাকীক নিলম্বন কৰিছে বিভাগে দ্বিতীয় সঞ্জীৱ কৃষ্ণৰ এই উদ্ভণ্ডালি এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও বিভিন্ন বিতৰ্কত সাঙুৰ খাই আহিছিল বিষয়াগৰাকীৰ নাম স্যার গুড মর্নিং কোর খোদা কক স্যার ইটার গাড়ি সব ধরি দিয়া এখনো গাড়ি দিয়ে দিবা আচ্ছা ধৰি দুখন গাড়ী এৰি নিদিবা লাইনত যিমানখিনি দি দিবা চব ধৰি দিয়া মই আহি আছো নাই ইটাৰ গাড়ী স্যার সময় দিব তেতিয়াহ'লে স্যার একমাহ আমি সময় দিওঁ সিহঁতক হা সিহঁতৰ পৰা আমি কিবা এটা লৈ আছোতো একমাহ সময় দিওঁ সিহঁতক তোমাৰ লোৱা নোলোৱা মোক দৰকাৰ নাই মই কৈছো ইটা গাড়ী চব ধৰি দিয়া মই আহি আছো নহয় স্যার এতিয়া বুজিছা নে নাই স্যার যিকেইখনৰ পৰা পইচা লৈছো আমি ফটককৈ কেনেকৈ ধৰিম একমাহ সময় দিওঁ তুমি নেকি তোমাক ধৰিব দিছো ধৰি দিয়া একমাহ সময় দিওঁ স্যার সিহঁতক তোমাৰ এইটো ৰেকৰ্ডিং হৈ গৈছে মোৰ ইয়াত শুনিছা স্যার তুমি যিটো কথা কৈছা এইটো ৰেকৰ্ডিং হৈ গৈছে এতিয়া মৰিবা তুমি হ'ব ধৰি দিয়া ঠিক আছে হ'ব স্যার তুমি যিটো কৈছা হ'ব স্যার এখন সেইটো কমিশনাৰে কৈছে বুজিছা হ'ব স্যার তুমি বেছি ট্ৰেক্টৰ 3খন সোমোৱাই 60,000 কৈ 24,000 তুমি ঠিক আছে হ'ব স্যার তুমি এতিয়া যিমান গাড়ী হয় একমাহ 7 হয় তোমাৰ এইটো মোৰ লগত ৰেকৰ্ডিং হৈ আছে এতিয়া বুজিছা নাই হয় স্যার যিমান গাড়ী পোৱা একমাহ 2 মাহ নাজানো একদম ধৰি দিয়া হ'ব স্যার বলো ধেমালি নকৰিবা এবাৰ মই পজিবলৈ নাই তোমালোকৰ কাৰণে ঠিক আছে হ'ব স্যার যাৰ বাবে বিষয়াগৰাকীক শাস্তি বিহাৰ আহ্বান জনাই আহিছিল বিভিন্ন দল সংগঠনৰ লগতে বৃহত্তৰ অসমীয়া যুৱ মঞ্চয়ো মঙলদৈৰ পৰা দুলাল ডেকা প্ৰাগ নিউজ